Dear Victor Sena, I hope everyone is fine and everyone is rolling out there. It's a message to all my dear Victor Sena. পৰীক্ষালে মাত্ৰ 15 দিন মেথছটো ধৰিছিলোঁ মাত্ৰ কিন্তু ওলাই আহিবলগীয়া হ'ল অসম এৰিবলগীয়া হ'ল অসমৰ সন্তান অসমত থাকিব নিদিয়া এটা পৰিস্থিতি ক্ৰিয়েট কৰা হ'ল কিন্তু চিন্তা নকৰিবি কৈছোচোন উইল চাৰ্ভ দ্য ষ্টুডেণ্টছ আনটিল দ্য লাষ্ট ব্ৰেথ যিয়ে পৰিস্থিতি নহওক যেনেকৈ থাকিবলগীয়া নহওক আল্টিমেটলি বেক অফ দ্য মাইণ্ড অকল তহঁতে থাক তো এতিয়া সকলোৱে গোটেই আমাৰ অসমবাসী ৰাইজ লগতে মোৰ ছাত্ৰ সমাজ লগতে ভিক্টৰ সেনাই এটা বস্তু দেখিছে যে ভিক্টৰ সেনাৰ কিছুমান প্ৰিলিমিনাৰী ডিমাণ্ডছ আছিলে এইবাৰ যিহেতুকে 11 লাখ নিবনুৱাই এপ্লাই কৰিছে 12,000 পোষ্টৰ কাৰণে তো কিছুমান ডিমাণ্ডছ আছিল আমাৰ ট্ৰান্সপাৰেঞ্চিৰ ওপৰত কিছুমান ডিমাণ্ডছ আছিলে আমাৰ যে ইমানবোৰ ল'ৰা ছোৱালী যদি পৰীক্ষা দিয়ে তেনেহ'লে নিগেটিভ মাৰ্কিং লাগিছিলে ডেফিনেটলি যোনটো এক্সামিনেশ্যন বৰ্ড তেওঁলোকে সেইটো ইনক্লুড কৰিছে লগতে কিছুমান ডিমাণ্ডছ আছিলে যে কোনটো ছেকশ্যনত কিমান মাৰ্কছ থাকিব যেনেকৈ ৰিজনিঙত কিমান মাৰ্কছ থাকিব জেনেৰেল নলেজ কিমান মাৰ্কছ থাকিব কাৰেণ্ট এফেয়াৰ্ছ কিমান মাৰ্কছ থাকিব ইংলিছত কিমান থাকিব ছ'চিয়েল ষ্টাডিজ কিমান থাকিব জেনেৰেল মেথছত কিমান থাকিব সেইখিনিও তেওঁলোকে খুব সুন্দৰকৈ প্ৰভাইড কৰিছে লগতে ডেটছ কিছুমানৰ কথা সুধিছিলোঁ যে কেতিয়া হ'ব কি হ'ব এক্সাম মোৰ এবাৰ আজি 1 তাৰিখ আৰু 1 তাৰিখে তেওঁলোকে কৈছিলে যে এডমিট কাৰ্ড ৰিলিজ কৰিব হোপ চ' আজি এডমিট কাৰ্ড ৰিলিজ হৈ যাব দিজ ৱেৰ চাম অফ দ্য prepaid demands of Victor Sena for the transparency of the examination process of the mega vacancy. Also, the goodness of the Victor Sena as well as all the students who are not a part of Victor Sena too. আমি স্বাৰ্থপৰ নহয় আমি গোটেইখিনি ছাত্ৰ সমাজক একে ভাল পাওঁ আৰু সমানে ভাল পাওঁ চ' যোনে ভিক্টৰ সেনাৰ পাৰ্ট হয় তেওঁলোককো আমি মৰম কৰোঁ যোনে ভিক্টৰ সেনাৰ পাৰ্ট নহয় তেওঁলোককো মৰম কৰোঁ ভাল পাওঁ আৰু চেনেহ কৰোঁ কাৰণ যিখিনি কৰি আছোঁ ছাত্ৰ সমাজৰ হকে কৰি আছোঁ কোনো স্বাৰ্থ নাই ইয়াতে তো প্ৰিপেইড ডিমাণ্ডছখিনি চাগে সকলোৱে বুজি পাইছে পোষ্টপেইড ডিমাণ্ডছ কিছুমান মোৰ আছে ডেফিনেটলি ভিক্টৰ সেনাৰো থাকিব লাগে নম্বৰ 1 কাট অফ নম্বৰ 2 কোনটো ষ্টুডেণ্টে কিমান মাৰ্কছ পাইছে প্ৰত্যেকটো ছেকশ্যনত নম্বৰ 3 যদি তেওঁলোকে কিবা স্কিল টেষ্ট বা ইণ্টাৰভিউ পাতে উই নিড দ্য প্ৰপাৰ ৰেকৰ্ডিংছ যদি আমি বিচাৰোঁ কাৰণ কাৰোবাক যদি সোধে বোলে তোমাৰ মা আৰু তোমাৰ দেউতাৰ নাম কি আৰু কাৰোবাক যদি সোধে বোলে এভোগেড্ৰছ নাম্বাৰটো কি বা a স্কুৱেৰ প্লাছ বি স্কুৱেৰ ফৰ্মুলাটো কি বা ব্ৰেকেট a প্লাছ বি প্লাছ চি হ'ল কিউ ফৰ্মুলাটো কি চ' দেট ইজ এন ইনজাষ্টিছ আৰু এটা ইম্পৰ্টেণ্ট কথা কম্পিটিশ্যন লেভেলটো সকলোৱে দেখা পাইছা বৰ লেতেৰা কম্পিটিশ্যন লেভেল ড্ৰাইভাৰ পোষ্টৰ কাৰণে কিমান পঢ়িব লাগিব দেখা পাইছ ঠিক আছে গোটেইখিনি বস্তু আমাৰ এপত পাই যাবি মই যিমান পাৰোঁ চেষ্টা কৰিম সোনকালে আহিব আৰু যিখিনি পাৰিছোঁ কৰিছোঁ দূৰত থাকি হ'লেও মই যিমানখিনি মই গোটেইখিনি লাষ্ট 25 ইয়াৰ্ছত আমাৰ যিমান এক্সাম হৈছে অসমত সি এ পি ডি চি এল হ'ব পাৰে সি বা যিকোনো ডিপাৰ্টমেণ্টত যিমান এক্সাম যোৱা 25 বছৰত গোটেইখিনি জিকে কম্পাইল কৰি কিনে মই লিখিছোঁ লিখি কিনে মই পঠাই দিছোঁ এণ্ড সেইখিনি ৰেডি হৈ যাব আৰু মাত্ৰ 99 ৰুপিজত তোমালোকৰ কাৰণে এভেইলেবল হৈ যাব এবাৰ লাষ্ট মিনিট ৰিভিজন হিচাপে এইটো চাই যাবলৈ নাপাহৰিবা লগতে মেথছৰ কাৰণে 15 দিন ফ্ৰী ক্লাছ দিয়া আছে তালৱাৰ মেথছৰ ভিতৰত ফ্ৰী ক্লাছটো হ'ব 2 ঘণ্টা বা 1.5 ঘণ্টাৰ ক্লাছ হ'ব ডেইলি চাবলৈ নাপাহৰিবা আৰু ভালকৈ পঢ় এক্সাম ফালি দে এটাই কথা ক'ম মই ভাগৰ নাই তহঁতেও ভাগৰি নাযাবি টেনশ্যন নল'বি লাইফ ইজ গুড राखे हरी मारे कोने मारे हरी राखे कोने तो विक्टर सेना जिंदाबाद था जिंदाबाद है और जिंदाबाद रहेगा थैंक यू सो मच पोस्ट तो जिमान पर शेयर कर दी बिकॉज आई लव यू पीपल अमेजिंग yes or no mamas are we guys roaring out there thank you so much